পাকিস্তানৰ স্বৰূপ বাৰে বাৰে উন্মোচিত হৈছে কিমান পৰ্যায়লৈ পাকিস্তান তললৈ নামিব পাৰে সেই কথা আকৌ এবাৰ উন্মোচন কৰিছে তাকো এবাৰ আমেৰিকাই মুখা খোল খুৱাইছে পাকিস্তানৰ পেণ্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই মুখা খুলিছে পাকিস্তানৰ সেনাক লৈ বিস্ফোৰক মন্তব্য কৰিছে আমেৰিকাৰ এগৰাকী বিষয়াই পেণ্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত পুনৰ লৈ আহিছো পাকিস্তানৰ ষড়যন্ত্ৰ পাকিস্তানৰ মিথ্যাচাৰৰ আন এক অধ্যায় আন এক আখ্যান কৈ থাকিলেও শেষ নহব পাকিস্তানৰ ষড়যন্ত্ৰ পাকিস্তানৰ মিথ্যাচাৰৰ কথা কিমান পৰ্যায়ত তলত নামিব পাৰে পাকিস্তান আৰু পেহেলগাম কাণ্ডৰ পিছত ভাৰতে লোৱা প্ৰতিটো পদক্ষেপত পাকিস্তানে কিমান পৰ্যায়ত সংকিত হৈছে তাৰ এখন ছবি দাঙি ধৰিছে পেণ্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই কিমান পৰ্যায়ত পাকিস্তান সংকিত হৈছে ভাৰতৰ একচন দেখি ভাৰতৰ অপাৰেচন সিন্দুৰ দেখি ভাৰতৰ প্ৰত্যেকটো একচনত কিমান কম্পিত হৈছে পাকিস্তানৰ সেনা পাকিস্তানৰ চৰকাৰ সেই কথা উন্মোচিত কৰিছে পেণ্টাগনৰ এগৰাকী প্ৰাক্তন বিষয়াই মাইকেল ৰুবিনে কেইবাটাও বিষয় উনুকয়াই দিছে যুদ্ধবিৰতি কেনেদৰে হ'ল যুদ্ধবিৰতি ক্ৰেডিট খোৱাৰ যি ধান্দা আছিল ডোনাল্ড ট্ৰাম্পৰ সেয়াও আমি দেখিলো ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ব্যৱসায় বাণিজ্যৰ তাত কোনো কাৰণ নাই যুদ্ধবিৰতিৰ অন্তৰালত ট্ৰাম্পে কোৱাৰ দৰে ব্যৱসায় বাণিজ্যৰ কোনো কাৰণ নাই আৰু যুদ্ধবিৰতিৰ বাবে পাকিস্তানে কেনেকুৱা পৰ্যায়ত আমেৰিকাক হেঁচা প্ৰয়োগ কৰিছিল সেই কথাখিনিয়ে এই মুহূৰ্তত উন্মোচিত কৰিছে পেণ্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনে প্ৰতিটো দেশ উন্মোচিত কৰাৰ সমান্তৰালকৈ পাক সেনাক সমালোচনাৰে থকা সৰকা কৰিছে পাক সেনা প্ৰধান জেনেৰেল আসিম মুনিৰক সমালোচনাৰে থকা সৰকা কৰিছে আৰু এনে ধৰণৰ মন্তব্যৰে পাকিস্তানৰ সেনা বাহিনীক কটাক্ষ কৰিছে কটুক্তি কৰা পৰিলক্ষিত হৈছে যে পাকিস্তানী সেনা পাকিস্তানৰ শত্ৰু পাকিস্তানী সেনা পাকিস্তানৰ বাবে কৰ্কট ৰোগ সদৃশ এনে ধৰণৰ বাক্যবাণেৰে থকা সৰকা কৰিছে পাক সেনা প্ৰধান আসিম মুনিৰক আমি জনাইছো যে কিমান পৰ্যায়ত পাকিস্তান সংকিত হৈছিল ভাৰতৰ একচন দেখি ভাৰতৰ অপাৰেচন সিন্দুৰ দেখি পেহেলগাম কাণ্ড বা 26 গৰাকী পৰ্যটকৰ তেজেৰে ৰাঙলি কৰিছিল পেহেলগামৰ বৈশ্বৰান উপত্যকা আৰু তাৰ তেজৰ প্ৰতিশোধ ভাৰতে সিন্দুৰেৰে লৈ দেখুৱাই দিছে পাকিস্তানক যে ভাৰতৰ শক্তি কিমান পাকিস্তানৰ অকাত কিমান সেয়া ভাৰতে দেখুৱাই দিছে আৰু তাতেই ভীতিগ্ৰস্ত হৈ তাতেই ত্ৰস্তমান হৈ কেনে ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছে যে পাকিস্তানৰ পাৰমাণৱিক ঘাটিত ভাৰতে আক্ৰমণ কৰিছে তাৰ পৰা তেজস্ক্ৰিয়ৰ বিকিৰণ হোৱাৰ মিছা অভিযোগ লৈ ভাৰতক অপবাদ দি আমেৰিকাক কেনেদৰে হেঁচা প্ৰয়োগ কৰিছিল সেই কথাখিনিয়ে উন্মোচিত কৰিছে মাইকেল ৰুবিনে পেণ্টাগনৰ প্ৰাক্তন বিষয়াগৰাকীৰ কথাত আকৌ এবাৰ উন্মোচিত হৈছে পাকিস্তানৰ মিথ্যাচাৰ কিমান তললৈ নামিব পাৰে পাৰমাণৱিক তেজস্ক্ৰিয় বিকিৰণৰ মিছা অভিযোগ আনি সেই অভিযোগক ভিত্তি হিচাপে লৈ আমেৰিকাৰ কাষ চাপিল পাকিস্তান যদি আৰু অলপ দেৰি হয় তেতিয়াহ'লে পাকিস্তানৰ অৱস্থা তথৈবজ হৈ পৰিব তছনছ হৈ পৰিব পাকিস্তান ভাৰতৰ সেনা বাহিনীৰ সন্মুখত আৰু তাতেই ভীতিগ্ৰস্ত হৈ পাৰমাণৱিক অস্ত্ৰৰ পুনৰ ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে লৈ পাকিস্তানে কাষ চাপিল আমেৰিকাৰ এনে ধৰণৰ অপবাদ দিলে যে তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হৈছে ভাৰতৰ আক্ৰমণত সেই কথা আমি ইতিমধ্যে আপোনাক জনাইছো যে পাকিস্তানৰ কোনো পাৰমাণৱিক কেন্দ্ৰৰ পৰা তেজস্ক্ৰিয়ৰ বিকিৰণ ঘটা নাই সেই কথা ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই স্পষ্ট কৰিছে ভাৰতে সেই অভিযোগ ইতিমধ্যে নচ্ছাত কৰিছে পাকিস্তানৰ কিৰানা হিলছত ভাৰতে পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰাৰ যি মিছা অভিযোগ আনিছিল আৰু সেই মিছা অভিযোগ আনি আমেৰিকা কি পৰ্যায়ত হেঁচা প্ৰয়োগ কৰিছিল সেই কথাখিনিয়ে প্ৰকাশ কৰিছে মাইকেল ৰুবিনে ভাৰতক লৈ পাকিস্তান ইমানে সংকিত হৈছিল যে আমেৰিকালৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল পাকিস্তানে আমেৰিকালৈ প্ৰতিনিধি প্ৰেৰণ কৰি যুদ্ধ বন্ধ কৰিবলৈ আঁঠু কাঢ়িছিল আমেৰিকাৰ ওচৰত পাকিস্তানে আৰু তাকেই অস্ত্ৰ হিচাপে লৈছিল পাৰমাণৱিক
শক্তি কেন্দ্ৰত ভাৰতে আক্ৰমণ কৰাৰ মিছা অভিযোগক অস্ত্ৰ হিচাপে লৈছিল পাকিস্তানে আৰু সেই অস্ত্ৰ প্ৰয়োগ কৰি আকৌ এবাৰ ব্ল্যাকমেইল কৰিছে ভাৰতকে ব্ল্যাকমেইল কৰা নহয় আমেৰিকাকো ব্ল্যাকমেইল কৰি যুদ্ধবিৰতিৰ বাবে আমেৰিকাক হেঁচা প্ৰয়োগ কৰিছে যাতে আমেৰিকাই সন্মান কৰাব পাৰে ভাৰতক আমেৰিকাক পাকিস্তানে ভাৰতৰ সৈতে যিকোনো মূল্যৰ বিনিময়ত ভাৰতৰ প্ৰত্যাক্ৰমণ বন্ধ কৰিবলৈ সন্মান কৰোৱাৰ বাবে অনুৰোধ জনাইছিল আৰু তাৰ অস্ত্ৰ হিচাপে লৈছিল সেই একেই ব্ল্যাকমেইলিং পাৰমাণৱিক শক্তি প্ৰকল্পৰ পৰা তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ ব্ল্যাকমেইলিং আমেৰিকাৰ পেণ্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনে স্পষ্টকৈ এইখিনি কথা উল্লেখ কৰিছে পেণ্টাগনৰ প্ৰাক্তন বিষয়াজনে পাকিস্তানৰ সেনা বাহিনীক লৈ কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ আমি জনাইছো আপোনাক পেণ্টাগনৰ প্ৰাক্তন বিষয়া তথা আমেৰিকান এণ্টাৰপ্ৰাইজ ইনষ্টিটিউটৰ জ্যেষ্ঠ সহযোগী মাইকেল ৰুবিনে স্পষ্ট অভিযোগ আনিছে পাক সেনাৰ বিৰুদ্ধে যে পাক সেনাই হৈছে পাকিস্তানৰ প্ৰধান শত্ৰু পাক সেনা প্ৰধান আটাইতকৈ ডাঙৰ শত্ৰু যেহেতু পাকিস্তানত সেনা বাহিনীৰ হাতত সকলো ক্ষমতা প্ৰয়োগ কৰা হৈছে তাৰ অপব্যৱহাৰ কৰি আহিছে পাক সেনা প্ৰধান আসিম মুনিৰে জেনেৰেল আসিম মুনিৰক লৈ তীব্ৰ কটাক্ষ কৰিছে পাকিস্তানৰ বাবে পাকিস্তানৰ সেনা বাহিনীৰ প্ৰধান সমস্যা ডাঙৰ শত্ৰু পাকিস্তানৰ বাবে কৰ্কট ৰোগ সদৃশ এই ধৰণৰ তাৎপৰ্যপূৰ্ণ তথা চাঞ্চল্যকৰ বিস্ফোৰক কথা প্ৰকাশ কৰিছে পেণ্টাগনৰ প্ৰাক্তন বিষয়াগৰাকীয়ে যে পাকিস্তানৰ বাবে কৰ্কট ৰোগ সদৃশ এই কথা ক'বলৈ বাধ্য হৈছে পেণ্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনে কিয়নো দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু নাগৰিকৰ সুৰক্ষা দিবলৈ অক্ষম পাকিস্তানী সেনা ইয়াতকৈ আৰু লজ্জাৰ কথা কি হ'ব পাৰে যি সময়ত পাকিস্তানে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ভাবুকি দি ব্ল্যাকমেইলিং কৰি আহিছে আমেৰিকাকে একেটা বিষয়তে ব্ল্যাকমেইলিং কৰি ভাৰতক হেঁচা প্ৰয়োগ কৰিলে যুদ্ধবিৰতিৰ বাবে আৰু সেই পাকিস্তানী সেনাৰ স্বৰূপ উন্মোচিত হৈছে যে নিজৰ দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰত নিজৰ দেশৰ নাগৰিকক ৰক্ষা কৰাৰ ক্ষেত্ৰত সুৰক্ষা দিবলৈ অক্ষম পাকিস্তানী সেনা পাকিস্তানী সেনা বাহিনীৰ প্ৰধান আসিম মুনিৰৰ চাকৰিটো আছেনে নাই এই বুলি প্ৰশ্ন উত্থাপন কৰিছে মাইকেল ৰুবিনে লগতে যিখিনি অভিযোগ ভাৰতে আজি অতদিনে দি আহিছে আন্তৰ্জাতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতে বাৰে বাৰে সজোৰে দাবী উত্থাপন কৰি আহিছে যে পাকিস্তান হৈছে এখন টেৰৰ ষ্টেট পাকিস্তানে সন্ত্ৰাসবাদক লালন পালন দি আহিছে পাকিস্তান সন্ত্ৰাসবাদৰ সদাগৰ আৰু সেই একেখিনি কথাও মাইকেল ৰুবিনৰ মুখত শুনিবলৈ পোৱা হ'ল মাইকেল ৰুবিনে সদশেষত ক'লে যে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক হৈছে পাকিস্তানী সেনা বাহিনী পাকিস্তানৰ চোৰাংচোৱা ISI গতিকে এনেধৰণেৰে আমেৰিকাৰ পৰা আকৌ এবাৰ মুখা খোল খালে পাকিস্তানৰ কিমান তললৈ পাকিস্তান নামিব পাৰে পাকিস্তানে যুদ্ধবিৰতিৰ এটা পৰিৱেশ ৰচনা কৰাৰ বাবে কিমান তললৈ নামিব পাৰে য'ত নেকি পাৰমাণৱিক শক্তিৰ কেন্দ্ৰত ভাৰতে আক্ৰমণ কৰাৰ মিছা অভিযোগ আনি ভাৰতক অপবাদ দি তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ হোৱাৰ মিছা তথ্য প্ৰকাশ কৰি এই ধৰণৰ এটা পৰ্যায়লৈ গতি কৰিছে পাকিস্তান কিন্তু ইতিমধ্যে আমি জনাইছো যে পাকিস্তানে অনা এই অভিযোগ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই পোনছাতে নাকচ কৰিছে পৰীক্ষা কৰিছে পাকিস্তানত গৈ আৰু তাৰ পিছতে স্পষ্ট হৈছে যে এয়া সম্পূৰ্ণ মিথ্যাচাৰ আছিল পাকিস্তানৰ আৰু সেই পাকিস্তানৰে মুখা খোল খোৱালে পেণ্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনে আমি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ